ওম শান্তি 19 এপ্ৰিল 2025 সাক্ষাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বেহদৰ পিতাৰ সৈতে বিশ্বাসভাজন হৈ থকা, তেতিয়া পুৰা শক্তি পাবা, মায়াৰ ওপৰত বিজয়ী হৈ গৈ থাকিব। প্ৰশ্ন: পিতাৰ কোনটো মুখ্য কৰ্তৃত্ব আছে, তাৰ চিন কি? উত্তৰ: পিতাৰ মুখ্য কৰ্তৃত্ব হৈছে জ্ঞানৰ কৰ্তৃত্ব। জ্ঞান সাগৰ হয়, সেইবাবে তোমালোক সন্তানসকলক পাঠ পঢ়ায়, নিজৰ সমান জ্ঞানৱান কৰি তোলে। তোমালোকৰ পঢ়াৰ লক্ষ্য উদ্দেশ্য আছে, পঢ়াৰ দ্বাৰাই তোমালোকে উচ্চ পদ পোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. খোৱা বা পান কৰাৰ ইচ্ছাবোৰ ত্যাগ কৰি আত্ম অভিমানী হৈ সেৱা কৰিব লাগে। স্মৰণৰ দ্বাৰা শক্তি আহৰণ কৰি নিৰ্ভয় আৰু অটল অৱস্থা কৰি তুলিব লাগে। 2. যিসকল পঢ়াত তীক্ষ্ণ বুদ্ধিমান, তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে। যিসকল দিক্ৰান্ত হৈ আছে, তেওঁলোকক মাৰ্গদৰ্শন কৰাৰ যুক্তি ৰচিব লাগে। সকলোৰে কল্যাণ কৰিব লাগে। বৰদান: নিজৰ মহত্ব আৰু কৰ্তব্যক জানোতা, সদায় জাগ্ৰত জ্যোতি হোৱা। তোমালোক সন্তানসকল হৈছা জগতৰ জ্যোতি। তোমালোকৰ পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন হ'ব। সেয়েহে যি হৈ গ'ল সেয়া অতীত বুলি বুজি, নিজৰ মহত্ব আৰু কৰ্তব্যক জানি সদায় জাগ্ৰত জ্যোতি হোৱা। তোমালোকে ছেকেণ্ডত স্বপৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন কৰিব পাৰা। কেৱল অভ্যাস কৰা, এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত স্থিতি। যেনেকৈ তোমালোকৰ ৰচনা কাচই ছেকেণ্ডত সকলো অংগ সামৰি লয়, তেনেকৈ তোমালোক মাষ্টৰ ৰচয়িতাই সামৰি লোৱাৰ শক্তিৰ আধাৰত ছেকেণ্ডত সকলো সংকল্প সামৰি এটা সংকল্পত স্থিত হৈ যোৱা। শ্লোগান: স্নেহত লীন স্থিতিৰ অনুভৱ কৰিবলৈ স্মৃতি বিস্মৃতিৰ যুদ্ধ সমাপ্ত কৰা। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয় হ'বলৈ আজিৰ অব্যক্ত সংকেত। মোৰ অৰ্থাৎ আত্মাৰ কৰাবনহাৰ হৈছে সেই পৰমাত্মা। কৰাবনহাৰৰ আধাৰত মই হৈছোঁ নিমিত্ত কৰোতা। মই কৰণহাৰ, তেওঁ কৰাবনহাৰ। তেওঁ চলাই আছে, মই চলি আছো। প্ৰতিটো নিৰ্দেশনাত মোৰ অৰ্থাৎ আত্মাৰ বাবে সংকল্প, বাণী আৰু কৰ্মত সদায় হুজুৰ হাজিৰ হৈ আছে। সেয়েহে হুজুৰৰ আগত সদায় মই আত্মাও হাজিৰ আছো। সদায় এইটো সংযুক্ত ৰূপত থাকা। ওম শান্তি।